যিকোনো কম্পাৰেটিভ এক্সামৰ বাবে লজিকেল ৰিজনিংটো অতি ইম্পৰ্টেণ্ট পাৰ্ট হয়। লজিকেল ৰিজনিং বুলি ক'লে নাম্বাৰছৰ ওপৰত থাকিব পাৰে, ৱৰ্ডক লৈও থাকিব পাৰে আৰু লেটাৰক লৈ থাকিব পাৰে। আজি আমি কেইটামান নাম্বাৰছক লৈ কৰা লজিকেল ৰিজনিঙৰ কুৱেশ্যনবিলাক সলভ কৰিব আমি চেষ্টা কৰিম। তো প্ৰথম কুৱেশ্যনটো মই দিছোঁ, ইয়াত তিনিটা নাম্বাৰছ দিয়া আছে। 12, 72, যদি 12 আৰু 72 তাৰপিছত আছে থাৰ্ডত আছে 8, ইয়াৰ মিনিংটো হ'ব কি, ফৰ্থটোত সুধিছে কুৱেশ্যন মাৰ্ক, অৰ্থাৎ 12 আৰু 72 যিটো সম্পৰ্কেৰে সম্পৰ্কিত, এই দুটাৰ মাজত যিটো ৰিলেশ্যন আছে, সেই ৰিলেশ্যনৰ মাজত যিটো ৰিজন আছে, সেই একেটা লজিক লগাই 8ৰ লগত থকা একেই সম্পৰ্ক আমি ইয়াত প্ৰতিষ্ঠা কৰিব লাগে বা উলিয়াব লাগে। অপশ্যন কেইটা দিছে 42, 36, 32 আৰু 38। এতিয়া আমি যদি প্ৰথম বাওঁফালৰ দুটা সংখ্যাক যদি চাওঁ, 12 আৰু 72ৰ মাজত কেনেকুৱা সম্পৰ্ক থাকিব পাৰে, যে 12ক আমি যদি 6ৰে মাল্টিপ্লাই কৰোঁ, পূৰণ কৰি দিওঁ, তেতিয়াহ'লে 72 পাই যাম। গতিকে সেই একেটা সম্পৰ্কেৰে সম্পৰ্কিত হ'বলৈ হ'লে ইয়াৰ তাৰ মানে 6 গুণ হৈ গ'ল, 12ৰ 6 গুণ হ'ল 72 হ'লে, তেনেকৈ 8ৰ 6 গুণ কৰিলে 48 হ'ব। তো ইয়াৰ অপশ্যনটো আচলতে 48টো শুদ্ধ অপশ্যন হ'ব লাগে, কিন্তু ইয়াত দেখিছোঁ যে অপশ্যনত 48 নাই। 48 শুদ্ধ হ'লহেঁতেন, কিন্তু 48 দিয়া নাই। তাৰমানে আমি যিটো লজিক 12 আৰু 72ৰ মাজত ভাবিছোঁ, সেই লজিকটোত থকা হ'লেতো হ'লহেঁতেন, নাই, তাৰমানে সেইটো লজিকেৰে নহ'ব, বেলেগ এটা লজিক লগাব লাগিব। অৰ্থাৎ এইটোৱে ৰিজনিং হ'লে এনেকৈ আমি প্ৰেক্টিছ কৰিম। যদি 48 থকা হ'লেতো সেইটো শুদ্ধ আছিলে, কাৰণ সেইটোওতো এটা লজিক হয়। হ'লে 6 গুণ কৰিছে 12ক, 72 পালে, গতিকে 8কো 6 গুণ কৰিব 48 পাম, কিন্তু ইয়াত নাই সেইটো। গতিকে ইয়াত থকা অপশ্যনৰ ভিতৰত শুদ্ধ হ'বলৈ হ'লে আমি যদি দকে চিন্তা কৰি চাওঁ বিভিন্ন প্ৰকাৰে, সেইকাৰণে প্ৰেক্টিছ লাগিব। তো 12ৰ স্কুৱেৰ কিমান হ'ব? 12ৰ স্কুৱেৰ হ'লে 12 12 144, 144 হ'ব। আৰু দেখিছোঁ যে 144 আৰু 72ৰ মাজত ৰিলেশ্যন কি আছে? হাফ অফ দ্য 144 ইজ 72 হ'লে আধা, তাৰমানে ইয়াৰ স্কুৱেৰৰ আধা হৈ আছে। তেনেকৈ একেটা লজিক ইয়াত লগাই চাওঁ, 8ৰ স্কুৱেৰ যদি কৰোঁ 64 হ'ব হ'লে, আৰু 64ৰ যদি হাফ ধৰোঁ তেতিয়াহ'লে ইয়াত হ'ব লাগে 32। তো 32 অপশ্যনটো চিত আছে, গতিকে আমাৰ প্ৰথম লজিকে কাম নাই কৰা, ছেকেণ্ড লজিকে আমাক কামত দিছে। এনচাৰটো আমি পাইছোঁ অপশ্যন চি। তেনেকৈ আৰু এটা ছেকেণ্ড আমি কুৱেশ্যনটো চাইছোঁ, 62 আৰু 36। তেনেকৈ 83ৰ লগত কি হ'ব লাগে? এতিয়া 62, 36 আমি যদি কৰিবলৈ যাওঁ, এই দুটাৰ মাজত কি ৰিলেশ্যন হ'ব পাৰে? তো 62ৰ আধাও নহয় 36 হ'লে, তো 62 আৰু 36ৰ মাজত আমাৰ ৰিলেশ্যন আমি কেনেকৈ উলিয়াম? এবাৰ দেখিলোঁ 62 আছে, তো 62ৰ লগত আমি যদি 26 ইয়াক লুটিয়াই দিওঁ, 62ক লুটিয়াই দিওঁ, তলত আমি 62ৰ তলত 26 যদি দি দিওঁ, তেতিয়াহ'লে মাইনাছ কৰিলে কি পাম? আমি 36 পাম। গতিকে এইটো লজিকে ইয়াত কামত নিশ্চয় দিব। 83 আছে, 83ক আমি লুটিয়াই যদি মাইনাছ কৰোঁ, 38 যদি মাইনাছ কৰোঁ, তেতিয়াহ'লে আমি পাম 45। এই অপশ্যনটো 45B অপশ্যনত আছে, গতিকে এই লজিকটো শুদ্ধ হৈছে। গতিকে অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ। তেনেকৈ 4:76 আৰু ইফালে 8:what বুলি দিয়া আছে। অপশ্যন কেইটা 436, 636, 336 আৰু 536 আছে। এতিয়া এই দুটাৰ মাজত 4 আৰু 76ৰ মাজত বহুতখিনি গেপ আছে। ইয়াক এতিয়া আমি স্কুৱেৰ কৰিলেও নহ'ব, গতিকে আমি কি কৰিম? ইয়াক কিউব কৰি চালে আমি প্ৰায় 76ৰ ওচৰা-ওচৰি পাই যাওঁ। তো কিউব কৰিলে আমি পাম 64 হ'লে, 4 4 গুণ 16, আকৌ 4 16 64। কিউবৰ অৰ্থটো একেটা সংখ্যা 3বাৰ পূৰণ কৰাটো, এইটোতো জানা বাৰু, মই কৈ দিছোঁ।
তো 64 পালো আমি 4 কিউব কৰিলে গতিকে সেই 4 কিউব 64 হল আকৌ সেই দুটা সংখ্যা 4 আৰু 3 যদি আমি মাল্টিপ্লাই কৰো পূৰণ কৰো 12 পাম আৰু সেই 64 আৰু 12 আমি যদি প্লাস কৰো 76 পাইছো তেনেকে আমি যদি 8 কিউব পূৰণ কৰো 8 স্কয়াৰ হোৱা হলে 64 হলেতেন 8 কিউব যদি আমি পূৰণ কৰো তেতিয়া হলে 512 পাম আকৌ 8 কিউব মানে 8 আৰু 3 এতিয়া আকৌ পূৰণ কৰিব লাগিব তো 8 3 গুণ 24 হ'ব এতিয়া 512 আৰু 24 যদি প্লাস কৰো তেতিয়া হলে আমি পাম 536 অৰ্থাৎ 536 অপশন ডি ত আছে গতিকে এইটো লজিকো আমাৰ শুদ্ধ হল গতিকে দেখিছা নাই প্ৰথমবাৰত কি কৰা হল প্ৰথমবাৰত আমি প্ৰথম সংখ্যাটো স্কয়াৰ কৰিলো আৰু তাৰ হাফ ললো তো সেইটো লজিকে কামত দিলে সেকেন্ড টাইমত আমি কি পালো প্ৰথমটোৰ লগত যেটো সংখ্যা আছিল তাক লুটিয়াই মাইনাস কৰিলো এতিয়া থাৰ্ডত আমি কি পালো কিউব উলিয়াই সেই সংখ্যাটো আৰু কিউব মানে 3 সেই দুটাৰে পূৰণ কৰি যোগ কৰোতে টোটাল যেটো পালো সেইটো লজিকে কামত দিলে অৰ্থাৎ একেটা লজিক নহয় গতিকে কোন কি ধৰণৰ লজিক আহিব পাৰে এনেকে প্ৰেক্টিস কৰিলে সেইখিনি আমি পাম তেনেকে আৰু এটা আমি কৰি চাও ফৰ কোৱেশ্চন নাম্বাৰ 9 is to 17 তেনেকে 36 is to what অপশন দিছে 25 50 75 আৰু 60 এতিয়া আমি কি কৰিব লাগিব 9 to আমি খসৰাসৰ আমি কি পাম স্কয়াৰ টুত না পাম গতিকে কিউবত পাম 3 কিউব হলে 9 হল কিন্তু 17 কিহত পাম হলে 3 স্কয়াৰ হলে 9 পাম কিউব নহয় সৰি ভুল হল 3 স্কয়াৰ হলে 9 পাম তো 17 তো কোনো স্কয়াৰ না পায় গতিকে আমি ধৰি লৈছো 4 স্কয়াৰ দিলে 16 হল 1 প্লাস কৰিলো তেনেকে 36 হবলে হলে কি হ'ব লাগিব 6 স্কয়াৰ অৰ্থাৎ 9 to 3 স্কয়াৰ তাৰ পিছৰ সংখ্যা 4 গতিকে 4 স্কয়াৰ প্লাস 1 তেনেকে 36 হল 6 স্কয়াৰ তাৰ পিছৰ সংখ্যাটো হল 7 স্কয়াৰ প্লাস 1 7 স্কয়াৰ হলে 49 হ'ব আৰু 1 প্লাস কৰিলে 50 ইয়াত দিয়া অপশন বিলাকৰ ভিতৰত অপশন বি বিত থকা 50 টো শুদ্ধ আনসাৰ হ'ব এইবাৰ কি কৰিলো আমি স্কয়াৰ কৰিলো তাৰ পিছৰ সংখ্যাটোক স্কয়াৰ কৰি আকৌ 1 প্লাস কৰি দিলো আৰু এটা কোৱেশ্চন আমি লৈছো 6 is to 49 যদি হয় তেতিয়া হলে 7 is to what কি হ'ব এতিয়া 6 is to 49 হবলে হলে 6 আছে তাৰ পিছত সেই 6 ৰ লগত 1 প্লাস কৰি 7 কৰিলো তো 7 ৰ স্কয়াৰ হল 49 তেতিয়া হলে ইয়াত আছে 7 তেতিয়া হলে তাৰ লগত আমি 1 প্লাস কৰিম 8 কৰিম হলে 8 কৰিলে কি হ'ব 8 ৰ স্কয়াৰ 64 গতিকে আমাক অপশনত দিছিলে 36 46 64 74 অপশন সি থকা 64 টো হৈছে শুদ্ধ আনসাৰটো এটোৰ টাইপ অলপ বেলেগ মই আজি টাইপ দিছো কি ধৰণে আমি লজিক লগাব লাগে কোৱেশ্চন নাম্বাৰ 6 2 is to 5 যদি হয় 7 is to কি বহিব তো অপশনত দিছে 9 11 13 আৰু 17 এতিয়া আমি ইয়াক কৰিবলৈ যাওঁতে 2 আৰু 5 ৰ মাজৰ লজিকটো আমি যদি চাওঁ 2 যদি আমি দুগুণ কৰি দিও 2 ৰে পূৰণ কৰো তেতিয়া হলে 2 দুগুণ 4 হ'ব আৰু তাৰ লগত 1 যোগ দিলো এইটো লজিকত যদি আমি 7 ক চাওঁ 7 ক 2 ৰে পূৰণ কৰিলে 7 দুগুণ 14 1 যোগ কৰিলে 15 হ'ব অপশনটোত 15 নাই গতিকে এই লজিকটো ইয়াত খটা নাই দ্বিতীয় লজিকটো আছে বা ৰিজনটো আছে 2 ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলেও 4 পাম 1 যোগ কৰিলো তেনেকে 7 ক যদি স্কয়াৰ কৰো 7 7 গুণ 49 1 যোগ কৰিলে 50 হ'ব সেই 50 52 অপশনত নাই তো এই সেকেন্ড লজিকটোও ভুল হল বা নিমিলিলে ইয়াৰ ক্ষেত্ৰত লজিকটো হয় মিলা নাই এই কিটা সংখ্যা সেই লজিকৰে বান্ধ খাই থকা নাই তো আমি লক্ষ্য যদি কৰো অপশনটোত খুব সৰু সংখ্যা দিছে বহুত দূৰলৈ যোৱা নাই তো আমি জানো যে ইয়াত মৌলিক সংখ্যাৰ খেল আছে মৌলিক সংখ্যা কলে আমি কি কাক বুজি পাও 2 3 5 7 11 13 17 19 মই 20 লৈকে 20 আপ টু 20 লৈকে কৈছো
এইবোৰ আছে গতিকে 2 3 5 অৰ্থাৎ 2 আৰু 5 দিছে মাজৰ 3 নাই দিয়া তো 7 আছে আৰু এটা এৰি পেলাই আনটো লিখিব লাগিব 7 7ৰ পিছৰটো হৈছে 11 11 এৰি পেলাই আমি পাম 13 গতিকে ইয়াত অপচনত 13 টো আছে 11ও আছে কিন্তু এইটো লজিকত 11 নহব 13 টো আমাৰ শুদ্ধ অপচন হ'ব গতিকে ইয়াৰ শুদ্ধ 13 এইটো লজিকে আমাৰ ইয়াত আমাক সহায় কৰিছে তো এইখিনি ছটা আমি বেলেগ বেলেগ লজিক বা ৰিজন লগাই আমি সলভ কৰিবলৈ প্ৰেক্টিস কৰিছো এটো অকল প্ৰেক্টিস কৰাৰ কাৰণে দিছো যে লজিকটো বিভিন্ন ধৰণে লাগি থাকিব পাৰে কিছুমান ইয়াৰ লগত খাপ নাখায় আমাক দি অপচনৰ লগত নিমিলে তাৰ অৰ্থ হল সেই লজিকটোৱে কামত নিদিব তো বেলেগ এটা কথা চিন্তা বা লজিকটো বা ৰিজনটো চিন্তা কৰিব লাগিব গতিকে এনেকে এই কৰিব গলে তোমালোকক এই ভিডিওটোৰ দ্বাৰা অকনমান হেল্প এটা হ'ব বুলি মই আশা কৰি সকলোকে ধন্যবাদ জনাইছো